কেম্পতো বহুত দিন ৰাখিলে বা নাজিৰা কেম্পতো ৰাখিলে অথবা মোক ৰংঘৰ চাৰিআলি আৰ্মি কেম্পতো অন্ধকাৰ কাঠকোঠাত ৰাখিলে যি নহওক কষ্ট পালোঁ যদিও গানখিনি মানুহৰ বুকুৰ কৰি দিব পাৰিলোঁ এয়া মোৰ সৌভাগ্য এয়া মোৰ গানৰ সৌভাগ্য কাৰণ মানুহৰ প্ৰয়োজন আছিল আজিও আছে আজিও অসমখনত বঞ্চিত হৈছে অসমীয়া ৰাইজ বঞ্চিত হৈছে প্ৰতিটো খোজে খোজে বঞ্চিত নোহোৱাৰ উদাহৰণ আমাক দেখাব নোৱাৰিব আমি তেলি কৰিম বস্তুবিলাক প্ৰতি আজি প্ৰজন্ম আধুনিক সময়ত প্ৰজন্মই চব বুজি পোৱা হৈছে কোনখিনি বস্তুৰে কোনখিনি অনুভৱেৰে আমাৰ পূৰ্বাঞ্চলৰ অসমক বিশেষকৈ বঞ্চিত কৰা হৈছে কাক নিথৰুৱা কৰা হৈছে এই গোটেই কথাবিলাক চালি জাৰি চালে দেখিব যে বঞ্চনাৰ ভাগেই অধিক হ'ব সেইকাৰণে এইবিলাক কৈ দিয়াৰ দায়িত্ব আছে এইবিলাক গান হ'ল খবৰৰ ঠিকনাবিলাকেই গান মানুহে বুজি পোৱাকৈ আমিতো পাল মাৰিব নোৱাৰোঁ বা গানৰ দায়িত্ব পালন নকৰিলে সংগীত শিল্পীৰ দায়িত্ব পালন কৰিলেহে এইখিনি মই কৰিছিলোঁ সেই সময়ত আলফাৰ উত্তৰণ হৈছিল আলফাৰ প্ৰয়োজনত দেশৰ জাতিৰ প্ৰয়োজনত আলফাৰ উত্তৰণ হৈছিল সেই সময়ত গতিকে মোৰ গানখিনিও মিলি পৰিছিল গানখিনিও সেই সময়ত বেছি প্ৰাণ পাই উঠিছিল আৰু বেছি সেইখিনি ঠন ধৰি উঠিছিল মোৰ দেশৰ জীপাল মাটিত মানুহৰ অনুভূতিৰে পৰিপূৰ্ণ মানুহৰ নোপোৱা ঠিকনা মানুহৰ সন্তাপিত হৃদয়ৰ অনুভৱখিনিহে মই গানেৰে প্ৰকাশ কৰি মই গৌৰৱান্বিত হৈছিলোঁ আৰু মোৰ শ্ৰোতাও আজিও সেইকাৰণে গৌৰৱান্বিত মোৰ আৰু দুটা প্ৰশ্ন আছে পোনপটীয়াকৈ নতুন প্ৰজন্মৰ ওপৰত আপোনাৰ সাংস্কৃতিক ভৰসা কেনেধৰণৰ নতুন প্ৰজন্মই কাম কৰিছে ভাল লাগিছে নতুন প্ৰজন্ম পুৰুধাসকলো এদিন নতুন আছিল মহাপুৰুধাসকলো আমাৰ পৰা আঁতৰি যোৱা মহাপুৰুধাসকলো এদিন প্ৰজন্ম হৈ আছে প্ৰজন্মৰ বাবেই তেওঁলোকে আশীৰ্বাদ হৈ আছে গতিকে প্ৰজন্মই সদায় অনাগত প্ৰজন্মৰ আশীৰ্বাদ হ'ব পৰাকৈ অনাগত প্ৰজন্মৰ আশীৰ্বাদ হ'ব পৰাকৈ অনাগত শত অনন্ত প্ৰজন্মৰ পৰিপূৰক হ'ব পৰাকৈ তাৰ উপাদানেৰে পৰিপূৰ্ণ সংস্কৃতি প্ৰদান কৰক সাংস্কৃতিক অভিযাত্ৰা আৰম্ভ কৰক দেখিব যে প্ৰজন্ম সকলো সময়তে সুন্দৰৰ বাটেৰে বাট বুলি সমাজো শুৱনি কৰিব পাৰিব তেওঁলোকো ধন্য হ'ব পাৰিব সেই পুৰুধাসকলৰ দৰে এইটো মোৰ আকাংক্ষা প্ৰজন্মই সদায় অনাগত অনন্ত প্ৰজন্মৰ আশা আকাংক্ষা হ'ব পৰা সৃষ্টি চিন্তাৰে আগবাঢ়ক এইটোহে মই কম ধন্যবাদ আৰু এটা লাষ্ট এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ আমাৰ নতুন প্ৰজন্মৰ আৰ্ট জুবিন গাৰ্গৰ নতুন এখন তেখেতৰ পৰিচালিত বহুত বছৰৰ পৰা তেখেতে প্ৰচেষ্টা কৰি আছে এখন চিনেমা মিছন চাইনা খুব 2 দিনৰ ভিতৰতে ৰিলিজ হ'ব সেইটো জুবিন গাৰ্গ অসমৰ এজন শিল্পী জনপ্ৰিয় শিল্পী অসমৰে নহয় এই জুবিন গাৰ্গৰ এই ফিল্মখনৰ বিষয়ে আপুনি কিবা শুভেচ্ছা জনাব নি অসম ৰাজ্যক কিবা ক'ব নি মোৰতো ভাল লাগিছে মোৰো ভাল লাগিছে ভাল পাইছে নে বেয়া পাইছে কিবা আহ্বান জনাব নতুন ঠিকনাৰে প্ৰজন্মৰ নতুন ঠিকনা সন্নিৱিষ্ট যদি হয় ভাল লাগিব তাত যদি ভৱিষ্যতৰ খবৰৰ ৰেঙনি পোৱা যায় বেছি ভাল লাগিব তাত যদি আমাৰ জাতিৰ জাউতিযুগীয়া সন্নিৱিষ্ট থাকে আৰু বেছি ভাল লাগিব এনেধৰণে ভাল লাগিব সেইকাৰণে মই আশা কৰিছোঁ যে সকলোৱে উপভোগ কৰক নতুন যি আগবঢ়াইছে তেওঁ সকলোৱে উপভোগ কৰিলে বুজি পাব আৰু ভাল পাব প্ৰজন্মই ভালেই কৰিছে বুলি মই অনুভৱ হৈছে গতিকে ভাল ধৰণে যাতে মোৰ শুভেচ্ছা থাকিল সফল হওক আমি মনৰে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ বিভিন্ন ৰাইজে আমাৰ লাইফত আপোনাৰ এইটো চাই আছে কিন্তু এটা কথা জানিব বিচাৰিছোঁ লাষ্ট মাঘ বিহু আগে আপোনাৰ পৰা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতে নতুন গীত পাম বুলি আশা কৰিব পাৰিম নিশ্চিতভাৱে মই এই গোটেই যিবিলাক প্ৰজেক্ট মই ভোজে ভাতে ভোগালী বুলি পেলাই আমাৰ 15টা শ্ব' আমি আৰম্ভ কৰিম তোমালোক থাকিলে মানুহৰ মোৰ শ্ৰদ্ধাশীল শ্ৰোতাৰ সহযোগেৰে অলপ পৰিয়ালৰ ভিতৰত মানে অলপ মানুহৰে আৰম্ভ কৰিম কাৰণ যিকোনো কাম তুমি ক'বৰ দৰে 10জন মানুহৰ পৰাই আৰম্ভ হয় 10,000 মানুহৰ পৰা নহ'বও পাৰে গতিকে আমি সেই সামৰ্থ্য থকা মন থকা সৃষ্টিশীল চিন্তা থকা সেই 10জনৰ দৰে অলপ মানুহ বিচাৰি লৈ পেলাই আমি আৰম্ভ কৰি সেই প্ৰডাক্টবিলাকো তেখেতসকলক সেই সময়তে লাহে লাহে আমি দিবলৈ আমি যত্ন কৰি আমাৰ সেৱা আমি আগবঢ়াম সকলোৰে আমি সৃষ্টিশীল সহযোগিতা আমি বিচাৰিম তাৰমানে আমি আশা কৰিব পাৰোঁ একদম নিশ্চিতভাৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আশীৰ্বাদ কৰিছোঁ আপুনি আগবাঢ়ি যাওক আৰু আপোনাৰ লগত বিশেষকৈ মই আছোঁ আৰু অসমবাসী ৰাইজ আছে কিন্তু কথাটো হ'ল কি আপুনি হঠাতে
গান এটা গাই ৰচি দিব পাৰে কিন্তু আজি 2 দিন আগতে আপুনি আমাৰ ঘৰলৈ গ'ল আমাৰ ঘৰৰ সামগ্ৰীতে এখন সভা আছিলে আপুনি হঠাতে আপোনালোকক তালে নিমন্ত্ৰণ কৰিলে তালৈ আহিলে হঠাতে আপুনি সামগ্ৰীক লৈ এটা গীত গালে হয় খুব জনপ্ৰিয় অসমবাসী ৰাইজকো গাইছে কিন্তু আপুনি হঠাতে আজি মোক নাম লৈ এটা গান এখাই গাব পৰা অৱস্থাত আছে নেকি মই জানিব বিচাৰিছোঁ আপুনি যি হ'ল আপুনি হঠাতে এখন মিটিং গ'ল সামগ্ৰী শব্দ লৈ এখন গাঁৱলৈ গান গালে আজি মই আপোনাক দুই এটা প্ৰশ্ন সুধিছোঁ মোক লৈ আপুনি এনেকুৱা গান এটা গাব পাৰে আচলতে কি হয় এইটো হ'ল সেইটোৱে হ'ল গণসংস্কৃতি য'ত জনতা ইনভলভ থাকে জনতাৰ অন্তৰ্ভুক্তি থাকে য'ত অনুভৱৰ অন্তৰ্ভুক্তি থাকে য'ত পৰিৱেশ থাকে এটা পৰিৱেশ পালেই ভাল লাগে যিটো সেইটো মোৰ কাৰণে বহুত জটিল নহয় কাৰণ যেনেকৈ ভূপেন দাই গাই গৈছে চেনেহৰ ছৈয়দ যুঁজৰ শ্বহীদ হাই ৰে হাই এইবিলাক গান গাই গৈছে বা ঠিক তেনেকৈ ধৰি লোৱা এইটোতো ভালেই ধৰি লওক মজিব নামৰ ল'ৰাজনৰ ওপৰত বা মানুহজনৰ ওপৰত নামটিৰ মুজিব নামৰ উদ্যোগী সামগুৰিৰ মুজিব নামৰ উদ্যোগী যুৱকজনৰ এটা গান গাবলৈ পালে মই বেছি ভাল পাম আৰু যিটো গান যদি ভগৱানে কৰে সেইটো গান শীঘ্ৰে মই ধৰক প্ৰজন্মৰ হাতত মই তুলি দিবলৈ চেষ্টা কৰিম নামটিৰ সেই অনবৰতে কৰ্মত ব্যস্ত হৈ থকা মুজিব নামৰ ল'ৰাজন কোন অসমত বুজি পাব আৰু সেইটো মই কথা দিছোঁ যদি ভগৱান তই কৰে যদিতো মোক খুব কমে এটা বাক্য আপোনাৰ পৰা শুনিব পাৰিম এটা বাক্য আপোনাৰ অসম বাক্য শুনিব পাৰিম কাৰণ আপুনি হঠাতে গানবিলাক য'ত যায় হঠাতে গান নাম লৈ গান এটা গায় বা হঠাতে গান এটা আপুনি কৰে আপুনি হঠাতে এটা পেগাম আচলতে নামটিৰ সামগুৰিৰ মজিবে সঁচাকৈ ভাবিছে এইবাৰ কৰিবলৈ কিবা গণসেৱা বা কিবা বা সেইটো তাক আৰু আধুনিক কৰিম বা কিবা বিভিন্ন ধৰণে কৰিম সেইটো মই সময়ত খুব খুব ভাল লগা কৰিম ভাল লগা কৰিবলৈ মোক ভাল লগা এটা সময় লাগিব ভাল লগা সময় লাগিব যে ধৰি লওক সামগুৰিৰ ভাল লগা সময়ত সামগুৰিৰ সেই ভাল লগা সময়ত সামগুৰিৰ সেই উদ্যোগী যুৱকজন সেই উদ্যোগী মজিবৰে ঘৰত সামগুৰিৰ ভাল লগা সময়ত সেইদিনা মুজিবৰ ঘৰত বুলি আৰম্ভ কৰিম দেখিবা যে সেইটোৱে ভাল লাগিব ধন্যবাদ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি এখন সময় দিয়াৰ বাবে ভৱিষ্যতে লগ পাম আপোনাৰ লগত আছোঁ অনাগতৰ দিনত আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাওক তাৰ বাবে ভগৱানৰ ওচৰত আশীৰ্বাদ জনাইছোঁ কামনা কৰিছোঁ আৰু প্ৰতিটো ক্ষেত্ৰত আপোনালোকক সহায় কৰিম বুলি আজি আপোনাক প্ৰতিশ্ৰুতি দিলোঁ মই গৌৰৱান্বিত হ'ম যে তোমালোকৰ প্ৰজন্মৰ সহযোগেৰে যদি প্ৰতিভা আগবাঢ়ি যায় প্ৰজন্মৰ সহযোগেৰে যদি প্ৰতিভাই প্ৰাণ পায় সেয়া অনন্ত সময়ৰ বাবে অনন্ত শ্ৰোতাই অনন্ত সাংস্কৃতিক প্ৰেমী সদায় আশীৰ্বাদ দিবলৈ ৰৈ আছে গতিকে সেই আশীৰ্বাদৰ ভাগ তুমিও পাবা ময়ো পাম জনতাই যেতিয়া সাংস্কৃতিক কুশলৰ বাতৰি পাব আমি আশীৰ্বাদ পাম আমি পৰিশ্ৰম কৰিম শ্ৰম কৰিম আমি শ্ৰমিক হৈ পেলাই ৰাইজলৈ আগবঢ়াম সদায় মনত ৰাখিবা আমিও আশা কৰিছোঁ যে অতি শীঘ্ৰে যাতে সেই যাত্ৰা আমি সফল কৰিব পাৰোঁ দেই এইটো মই আশা কৰিছোঁ